কবিতাৰ শিৰোনাম ভিৰৰ মাজত নিজকে হেৰুৱাইছো। কবি ৰেকিবুল হক। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। মানুহৰ মাজত অকলে ঘূৰিছো, ভিৰৰ মাজত নিজকে হেৰুৱাইছো। নিজক যেতিয়ালৈ বিচাৰিলো তেতিয়ালৈ মোৰ অস্তিত্ব নোহোৱা হৈছিল। কিমান প্ৰেমিকৰ বুকু ভাঙি থান-বান হৈছিল, তাৰ হিচাপ হয়তো নাই। কিমানৰ সপোন শ্মশানত পুৰি ছাই হৈছিল, তাৰ আলেখ-লেখ হয়তো নাই। তেতিয়ালৈ স্বাধীনতা হেৰুৱাইছিল ভেনিজুৱেলা, আমেৰিকাৰ বুকুত চলিছিল এপষ্টিন ফাইল। কোনো অজান মুলুকত কোনো প্ৰেমিকৰ বুকুত শব্দৰ প্ৰচণ্ড আঘাত। এনেকৈয়ে দেশ এখন শেষ হৈ যায়, এনেকৈয়ে জাতি এটা শেষ হৈ যায়। এজন প্ৰেমিক হৈ পৰে নিৰাশাৰ প্ৰতীক। শেষ হৈ যায় কোনো অজান মুলুকৰ স্বাধীনতা। এইখিনি সময়তে লুইতৰ বুকুৰে কিমান পানী বৈ গৈছিল তাই নাজানে। কাৰ বুকুত খহনীয়া হৈছিল তাই জানিও নাজানে। কিমান ৰাতি বুকুত বৰষুণে গৰজিল তাই নুবুজে। তাই এতিয়া বৰঘৰৰ চিন্তাত মগ্ন জল কুঁৱৰী।